পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ গঠিত নগৰ সামগুৰি সমষ্টিত মিত্ৰদল অগপ আৰু বিজেপি কৰ্মীৰ নেতাৰ মাজত সংঘাত আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ গঠিত নগৰ সামগুৰি সমষ্টিৰ অন্তৰ্গত অগপৰ 25খন আঞ্চলিক সমিতিৰ এখনি কৰ্মী সভা ৰূপহী জাতীয় বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় সমষ্টি পৰিষদৰ সভাপতি আবু বক্কৰ সিদ্দিকৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা কৰ্মী সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা কৰা হয় যিহেতু সামগুৰি সমষ্টিত অগপ বিজেপিৰ মাজত মিত্ৰতা আছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত অগপ সমৰ্থিত প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া গাঁও পঞ্চায়ত আৰু জিলা পৰিষদৰ সমষ্টিসমূহৰ ওপৰত কেন্দ্ৰীয় নেতৃত্বক সিদ্ধান্ত ল'বলৈ অনুৰোধ জনায় সৈতে সমাপ্ত উপনিৰ্বাচনত অগপ কৰ্মীয়ে নিস্বাৰ্থভাৱে প্ৰচাৰ চলোৱাৰ বাবে মিত্ৰ দল বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হৈছিল বুলি মত পোষণ কৰে অগপ কৰ্মীসকলে সমষ্টিটোত আঞ্চলিকতাবাদী দলটোৰ সবল সাংগঠনিক ভেটি থকালৈ চাই অগপক বুজন সংখ্যক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সুযোগ দিবলৈ বিজেপিৰ নেতৃত্বক আহ্বান জনায় অগপ কৰ্মী সভাই ইপিনে এই সভাত সামগুৰি সমষ্টি পৰিষদৰ উপদেষ্টা মজিবুৰ ৰহমানৰ সাংগঠনিক ভূমিকাক লৈ কেইবাগৰাকীও কৰ্মী সৰব হৈ উঠে মজিবুৰ ৰহমানৰ ভূমিকাই দলটোৰ সাংগঠনিক দিশত ব্যাপক খেলিমেলি সৃষ্টি কৰা বুলি কেইবাগৰাকী নেতাই ক্ষোভ প্ৰকাশ কৰে মজিবুৰ অগপৰ উপদেষ্টা পদবীত থাকি কংগ্ৰেছ ত্যাগ কৰা কৰ্মীক বিজেপিত যোগদান কৰোৱা অভিযান অব্যাহত ৰখা বুলি গুৰুতৰ অভিযোগ তুলি তেওঁক অতি শীঘ্ৰেই উপদেষ্টা পদবীৰ পৰা অপসাৰণ কৰাৰ দাবী জনায় একাধিক কৰ্মীয়ে জি সব আমাৰ পটকে আমি যোৱাকালি এটা সিদ্ধান্ত লৈছিলোঁ যেহেতু আমাৰ পঞ্চায়ত নিৰ্বাচন সমাগত যে আমাৰ সামগুৰি সমষ্টিত 25টা পঞ্চায়ত আছে আমাৰ 25টা আঞ্চলিক পৰিষদ আছে আমি আগন্তুক নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে এটা আলোচনাৰ কাৰণে আজি এই সভাত আমি ৰূপহী কলেজৰ সন্মুখত ৰূপহী জাতীয় বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰিছোঁ আজিৰ এই সভাত আমাৰ সকলো 25টা পঞ্চায়তৰে আঞ্চলিক পৰিষদৰ সভাপতি সম্পাদকসকল আহি উপস্থিত হৈছিলে তেখেতসকলে নিজৰ নিজৰ পঞ্চায়তৰ স্থিতি সম্পৰ্কে আমাক অৱগত কৰিছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কি হ'ব গতিকে সকলো আমাৰ আঞ্চলিকৰ সভাপতি সম্পাদক তথা আমাৰ সমষ্টি কমিটিৰ বিষয়ববীয়াসকলে এটা সিদ্ধান্ত লৈছে বা আমাৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত পৰিষদৰ সভাপতিসকলে তেওঁলোকৰ সাংগঠনিক স্থিতি খুব মজবুত আছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে সকলো পঞ্চায়ততে আমাৰ প্ৰাৰ্থী আমি থিয় কৰাবৰ কাৰণে চেষ্টা কৰিম আৰু যদি আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিত যদি মিত্ৰতা হয় আমাৰ যেহেতু এইটো কেন্দ্ৰীয় কমিটি বা জিলা সমিতিয়ে বা আমাৰ মাননীয় বিধায়ক দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই সামগুৰি সমষ্টিৰ সিদ্ধান্ত ল'ব গতিকে তেওঁলোকে যদি মিত্ৰতাৰ সিদ্ধান্ত লয় আমি নতহিৰে আমি এই মিত্ৰতাত আদৰণি জনাই আমি আগন্তুক পঞ্চায়তত নিৰ্বাচনত অৱতীৰ্ণ হ'ম কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আমি পঞ্চায়তত অৱতীৰ্ণ হ'ম যদি মিত্ৰতা নহয় তেনেহ'লে আঞ্চলিক এজিপি প্ৰস্তুততে অকলীয়াকৈ নিৰ্বাচন খেলিবৰ কাৰণে মিত্ৰতা যদি চাওক এইটো মিত্ৰতা নহয় বুলিতো এতিয়া ক'ব নোৱাৰিম আমি কাৰণ এই সিদ্ধান্তটো হ'ল আমাৰ কেন্দ্ৰীয় সমিতিৰ এতিয়া আমি বিয়াসূত্ৰে গম পাইছোঁ যে অহা 3 তাৰিখে আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কমিটিয়ে এটা বৈঠক অনুষ্ঠিত হ'ব তাতে মিত্ৰতা সম্পৰ্কত আলোচনা হ'ব তাতে যেটো সিদ্ধান্ত আহে আমি এই সিদ্ধান্ত মানি লওঁ নগৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ